হে গাইজ গুড মৰ্ণিং। আশা কৰোঁ সকলোৱে ভালে আছে। ৰাতিপুৱা উঠি গা পা ধুই ল'লোঁ আৰু এইফালে আহি অকণমান মইশ্চাৰাইজাৰ লগাই লৈছোঁ। তো আজি হৈছে শিক্ষক দিৱস 5 ছেপ্টেম্বৰ। আমি সকলোৱে শিক্ষক দিৱস হিচাপে পালন কৰি আহিছোঁ। তো আজিৰ দিনটোতে মই মোৰ সকলো শিক্ষাগুৰুসকললৈ মনত পেলাইছোঁ। প্ৰাথমিক পৰ্যায়ৰ পৰা কলেজীয়া জীৱনলৈকে মোৰ যিমান শিক্ষক আছিল সকলোকে আজি মই শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ল'ৰাটোৰ স্কুলতো শিক্ষক দিৱস উদযাপন কৰিব, সেইকাৰণে মই ফটাফট পাকঘৰত আহি পিনি ব্ৰেকফাষ্ট বনাবৰ কাৰণে আটা অকণমান মঠি লৈছোঁ। তো এইফালে ল'ৰাটো শুয়ে আছে, সি শুই উঠাই নাই। এইফালে দেখিছে নহয় ল'ৰাটো শুয়ে আছে, মানে সি গম পাই আছে কিন্তু উঠিব মন কৰা নাই। সি যে ইমানে শুই ভাল পায় নহয়, ৰাতি শুওঁতে তাৰ 12টা বাজি যায়, নুশুৱে কিন্তু ৰাতিপুৱা উঠাবলৈ তাক বহুত বেছি কষ্ট হয়। কি কৰিছা? আটা মাৰি আছোঁ। কি বনাবা? মই ৰুটি আৰু বুটৰ চব্জি বনাম, হ'বনে? হ'ব বনোৱা দেই। আমাৰ ৰাতিপুৱা ব্ৰেকফাষ্টত সদায় ৰুটি খোৱা হয়, কেতিয়াবাহে বেলেগ বস্তু খোৱা হয়। এইফালে হাজবেণ্ডে মাছ আনক বুলি ওলাই গুচি গ'ল, যিহেতু ৰাতিপুৱা সময়ত ফ্ৰেছ মাছ পায়। গধূলি সময়ত গ'লে কিছুমান মাছ বেপাৰীয়ে ঠগি দিয়ে। এই ঠগা মাছখিনি যে মই খাই বহুত বেছি বেয়া পাওঁ সঁচাকৈ। যিখিনি বেয়া হৈ থাকে সেইখিনি যে দি পঠিয়াই। আৰু এইফালে মই ল'ৰাটোক উঠাবৰ কাৰণে আহিলোঁ আৰু অকণমান তাৰ লগত ধেমালিও কৰিবলগীয়া হয় ৰাতিপুৱা সময়ত, উঠোৱা সময়ত। আহি পিনি কিটচেনত সোমাই গ'লোঁ। কিটচেনত আহি এইফালে দেখিছে নহয় আমাৰ মহিলাসকলৰ কিমান কাম থাকে, ৰাতিপুৱা দুপৰীয়া লগতে গধূলি কাম শেষেই নহয়, মানে কিমান যে কাম থাকে নহয়নে। এফালে মই চব্জি বনাই আছোঁ আৰু আনফালে ৰুটি বনাই আছোঁ। তাৰ লগতে আকৌ ল'ৰাটোৰ টিফিনো ৰেডি কৰিব লাগিব নহয়, টিফিনৰ কাৰণেও মই যোগাৰ কৰি আছোঁ। আৰু ল'ৰাটোক গা পা ধুই দিয়া, আকৌ টিফিনটো ৰেডি কৰাৰ পিছতে আকৌ খোৱাবও লাগিব নহয় ব্ৰেকফাষ্টটো। এইফালে হাজবেণ্ডে মাছ আনিছিলে নহয়, সেইখিনিও বাকী আছোঁ। গোটেই কাম মানে একেলগতে কৰিবলগীয়া হয়। আৰু এইফালে ফাইনেলি ল'ৰাটোৰ লগত স্কুল যাবলৈ ওলালোঁ। ইমান লৰালৰি হৈছে নহয়, কি ক'ম আৰু। কি এইটো কি হয়? অঁ, আজি কি ডে হয়? অঁ, কাৰ সেৱা কৰিবা গৈ পিনি টিচাৰ ডে? অ'কে। সকলো টিচাৰকে হেপী টিচাৰ্ছ ডে কোৱাৰ পিছত এইফালে কেয়াৰটেকাৰসকলকো হেপী টিচাৰ্ছ ডে বুলি কৈছে। আৰু মই ঘূৰি আহিলোঁ। এইফালে দেখিছে নহয় চব্জিও ল'বলগীয়া হৈছে, যিহেতু ঘূৰি আহোঁতে সদায় চব্জি লৈ আহোঁ। আৰু ফাইনেলি মই ৰুমত আহি পালোঁ। ইমান গৰম লাগিছে নহয়, চব্জিও লৈ আহিছোঁ যিহেতু। আজিলৈ আহোঁ বা ইমানেই আছিলে আজি ভিডিঅ'টো।